Hey dosto, welcome to my channel Writing Skill Nolbai. To mormor ছাত্র-ছাত্রী সকল সার্ভাইডে সকল আৰু বন্ধু-বান্ধৱ সকল তো মই যেটা সৰুকৈ ভিডিও নছে এটো হৈছে ভাব বহলা লিখা আঠৱা সাইড ঠেং মেলা আৰু দ্বিতীয়টো হৈছে হৰিণাৰ মাংস বৰি এই দুটা লিখি নিছো তো আহক আমি ভিডিওটো আৰম্ভ কৰো যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আছে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব মহ নিবাৰণৰ কাৰণে আঠৱা ব্যৱহাৰ কৰা হয় আঠৱা যিমান দীঘল সেইমতে ঠেং মেলি আঠৰ তলত শুব লাগে চুটি আঠৱাত দীঘলকৈ ঠেং মেলি দিলে আঠৱা ডাংঘাই থাকি মহ সমাই কামুৰিব তেতিয়া আঠৱা তৰাৰ কোনো অৰ্থই নাথাকিব তদুপৰি আঠৱাও ফাটিব গতিকে আঠৱাৰ যোগ অনুযায়ী হে ঠেং মেলা উচিত ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে আই চাইহে ব্যয় কৰিব লাগে আৰু নিজৰ সামৰ্থ্য চাইহে কাম কৰিব লাগে আইতকৈ ব্যয় বেছি হলে থাৰত পট খাব লাগিব আৰু সামৰ্থ্যতকৈ বেছি কৰিব খুজিলে শক্তি ভাঙি গৈ বিপদত ঘটাব তো এইখিনি আছিল তো হৰিণাৰ মাংসই বৰি এটো চাও হৰিণাৰ মাংসৰ প্ৰতি মানুহৰ লোভ স্বাভাৱিক কাৰণ ই সোৱাদ আৰু সহজে জিন যায় আনহাতে হৰিণা অতি নিৰপৰাধী নিৰীহ আৰু দেখাত বৰ শুনি তথাপি তাৰ মংহৰ কাৰণে তাৰ সৌন্দৰ্য আৰু নিৰীহনতা লৈ লক্ষ্য নকৰি বধ কৰে অৰ্থাৎ মাংসই তাৰ শত্ৰু সেইদৰে বহুতো অজস্ৰ সম্পদ থকাৰ বাবে তাৰ লোভত আৰু প্ৰতিহিংসাৰ শত্ৰু বাৰে তেওঁৰ বাবে সম্পদই শত্ৰু আন কাৰোবাৰ বাবে সৌন্দৰ্যৰ বাবে নানা অনৰ্থ আৰু অঘটন ঘটে তেনে লোকৰ বাবে সৌন্দৰ্যই শত্ৰু তো এইখিনি আছিল সৰুকৈ ভিডিওটো যদি ভিডিওটো আপোনালোকৰ ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়া হলে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ এৰিছো ধন্যবাদ জয় আই অসম